নমস্কাৰ বন্ধুসকল, আপোনালোকৰ কাৰণে লৈ আহিছোঁ অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। বিএড প্ৰাৰ্থীয়ে এলপি স্কুলত আবেদন কৰিব নোৱাৰে। হয় বন্ধুসকল, আপোনালোকে ঠিকেই শুনিছে। সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াই বিএড প্ৰাৰ্থীৰ সন্দৰ্ভত কি জাজমেণ্ট দিছে আমি জানি লওঁ আহক। বন্ধুসকল, আপোনালোকে চাব পাৰে দ্য সুপ্ৰিম কোৰ্ট হেজ আপহেল্ড এ জাজমেণ্ট অফ দ্য ছত্তীশগড় হাই কোৰ্ট which quashed the appointments of BEd degree holders, candidates as primary school teachers and reiterated that the essential qualification for such appointments is a diploma in elementary education. আৰু সেইমতে বন্ধুসকল, ছত্তীশগড় হাইকোৰ্টে এলপি স্কুলত আবেদন কৰা বিএড ডিগ্ৰীধাৰী প্ৰাৰ্থীসকলৰ এপইণ্টমেণ্ট কেঞ্চেল কৰিছিল। আৰু বন্ধুসকল, উক্ত জাজমেণ্টক সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াই সমৰ্থন কৰিছে। আৰু লগতে সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াই স্পষ্ট কৰি দিছে এলপি স্কুলৰ কাৰণে এছেঞ্চিয়েল কোৱালিফিকেশ্যন হৈছে ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন অৰ্থাৎ DLED। বন্ধুসকল, আপোনালোকে চাব পাৰে দ্য বেঞ্চ কম্প্ৰাইজিং জাষ্টিছ অনিৰুদ্ধা বোছ এণ্ড জাষ্টিছ সুধাংশু ধুলিয়া had opined that the fundamental right of a primary education in India is guaranteed under Article 21A of the Indian Constitution as well as the Right to Education Act 2009, not just included free and compulsory education for children below 14 years of age, but also included quality education to be imparted in such children. As per the Supreme Court, BEd degree holders did not pass the basic pedagogical threshold required for teaching primary classes and thus would not be able to provide quality education to primary school children. আৰু সেইমতে বন্ধুসকল, সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াই জাজমেণ্ট দিছে আৰ্টিকল 21A আৰু ৰাইট টু এডুকেশ্যন এক্ট 2009 মতে 14 ইয়াৰ্ছৰ তলৰ ল'ৰা ছোৱালীসকলৰ কাৰণে ফ্ৰী আৰু কম্পালচৰি এডুকেশ্যনৰ উল্লেখ কৰা আছে। আৰু লগতে সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াই জাজমেণ্ট দিছে ফ্ৰী আৰু কম্পালচৰি এডুকেশ্যনৰ লগত কোৱালিটি এডুকেশ্যনৰো ব্যৱস্থা কৰিব লাগে। আৰু লগতে সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াই জাজমেণ্ট দিয়ে যিহেতু বিএড ডিগ্ৰীধাৰী প্ৰাৰ্থীসকলৰ ৰিকুৱাৰ্ড বেচিক পেডাগজিকেল থ্ৰেছহল্ড নাই, সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াৰ মতে বিএড ডিগ্ৰীধাৰী প্ৰাৰ্থীসকলে প্ৰাইমাৰী স্কুলত কোৱালিটি এডুকেশ্যন ইম্পাৰ্ট কৰিব নোৱাৰিব। এয়াই আছিল বন্ধুসকল সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াৰ এলপি স্কুল সন্দৰ্ভত ৰিচেণ্ট জাজমেণ্ট। বন্ধুসকল, উক্ত বিষয়টো লৈ আপোনালোকৰ কি মতামত আছে আপোনালোকে অনুগ্ৰহ কৰি আমাক কমেণ্ট ছেকশ্যনৰ যোগেদি জনাব। উই হোপ দিছ ভিডিঅ' ৱাজ ইনফৰ্মেটিভ এণ্ড হেল্পফুল। থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'।